ইলেক্টিভ পৰীক্ষাই হ'ল আচল পৰীক্ষা। 26 আৰু 27 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ ইলেক্টিভ পৰীক্ষা আছে। এই ইলেক্টিভ পৰীক্ষাটো কিয় তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো তোমালোকে জানিব পাৰিবা। ভিডিঅ'টো খুব দৰকাৰী হয়, সম্পূৰ্ণৰূপে তোমালোকে চাবা। ইলেক্টিভ পৰীক্ষাতে বহুত ষ্টুডেণ্টে বেয়া কৰে বা বহুত ষ্টুডেণ্টৰ ৰিজাল্টটো বেয়া হয়। কিয় বেয়া হয় সবিশেষ তোমালোকে জানিব পাৰিবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো পৰীক্ষাৰ আগত সকলোৱে চাব পাৰে। ইলেক্টিভ পৰীক্ষাটো কিয় আচল পৰীক্ষা, দুটা পইণ্টছ মই তোমালোকৰ আগত দাঙি ধৰিম। দুটা পইণ্টছ বুজিলে তোমালোকে কথাখিনি বুজি পাবা। 1 নম্বৰ পইণ্টটো হ'ল সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে নেকি জাষ্ট পাছ কৰিব বিচাৰে। যিসকল ষ্টুডেণ্ট এনেকুৱা আছে, কিছুমান ষ্টুডেণ্ট যিসকলে নেকি জাষ্ট মেট্ৰিক পৰীক্ষাত পাছ কৰিব বিচাৰে, তেওঁলোকৰ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, ষ্টাৰ, ডিষ্টিংশ্যনৰ লগত কোনো মন্তব্য নাই, জাষ্ট পাছ কৰিলে হ'ল। তেনেকুৱা ষ্টুডেণ্টৰ কাৰণে ইলেক্টিভ ছাবজেক্টটো খুব গুৰুত্বপূৰ্ণ। কাৰণ ইলেক্টিভ ছাবজেক্টত যদি তুমি 30তকৈ একো কম পোৱা, যদি 100 মাৰ্কৰ তোমাৰ ইলেক্টিভ ছাবজেক্ট আছে তেনেহ'লে তোমাৰ 30 পাব লাগিব। যদি 80 মাৰ্কৰ আছে তেনেহ'লে 24 পাব লাগিব। যদি 70 মাৰ্কৰ ইলেক্টিভ ছাবজেক্ট তোমালোকৰ আছে তেনেহ'লে তোমালোকৰ 21 পাব লাগিব। মুঠৰ ওপৰত তোমালোকৰ 30% পাবই লাগিব সেই ইলেক্টিভ ছাবজেক্টটোত। আৰু সেই 30%তকৈ যদি তুমি 1%ও কম পোৱা বা 1 নম্বৰো কম পোৱা তেনেহ'লে তুমি ইলেক্টিভ ছাবজেক্টত ডাইৰেক্ট ফেইল কৰিবা। আৰু মনত ৰাখিবা, ইলেক্টিভ ছাবজেক্টত 1 নম্বৰো গ্ৰেছ হিচাপে দিয়া নহয়। যদি তুমি কম পোৱা ডাইৰেক্ট ফেইল কৰিবা। ইলেক্টিভ ছাবজেক্টত কোনো ধৰণৰ গ্ৰেছ নম্বৰ প্ৰিভিয়াছ ইয়াৰতে দিয়া নাই আৰু কেতিয়াও ইলেক্টিভ ছাবজেক্টত গ্ৰেছ নম্বৰ দিয়া নহয়। গতিকে যিসকল ষ্টুডেণ্ট নেকি জাষ্ট পাছ কৰিব বিচৰা সেইসকলৰ কাৰণে 26 আৰু 27 তাৰিখে হ'ব লগা ইলেক্টিভ ছাবজেক্টটো খুব গুৰুত্বপূৰ্ণ। 2 নম্বৰ পইণ্টটো সেইসকল ষ্টুডেণ্টৰ কাৰণে যিসকলে নেকি মেট্ৰিকত এটা ভাল নাম্বাৰ লৈ এটা ভাল ৰিজাল্ট কৰিব বিচাৰে, সেইসকলৰ কাৰণেও ইলেক্টিভ ছাবজেক্টটো এটা গুৰুত্বপূৰ্ণ ছাবজেক্ট। কাৰণ ইলেক্টিভ ছাবজেক্টত যদি তুমি এটা ভাল নম্বৰ পাই যোৱা, যিহেতু ইলেক্টিভ ছাবজেক্টটো সহজ থাকে, যিসকল ষ্টুডেণ্টে নেকি ভাল ৰিজাল্ট কৰিব তেওঁলোকৰ কাৰণে নিশ্চয় ইলেক্টিভ ছাবজেক্টটো সহজ। আৰু এই সহজ ছাবজেক্টতে যদি তুমি এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা তেনেহ'লে তোমাৰ পাৰ্চেণ্টেজত গড় যিটো এভাৰেজ পাৰ্চেণ্টেজ আহে সেই পাৰ্চেণ্টেজটো তোমাৰ ইনক্ৰিজ হৈ যাব। তুমি ষ্টাৰ বা তুমি ডিষ্টিংশ্যন পোৱাত এই ইলেক্টিভ ছাবজেক্টটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে ইলেক্টিভ ছাবজেক্টত সেইসকল ষ্টুডেণ্টেও যিসকলে নেকি টপ কৰিব বিচাৰে, ভাল ৰিজাল্ট কৰিব বিচাৰে, সেইসকলেও গুৰুত্ব সহকাৰে দিব লাগিব। নহ'লে কিন্তু তোমালোকৰ পাৰ্চেণ্টেজটো লাষ্টত যিটো পাৰ্চেণ্টেজ আহিব সেই পাৰ্চেণ্টেজটো তোমাৰ কমি আহিব। গতিকে 26 আৰু 27 তাৰিখে হ'ব লগা ইলেক্টিভ ছাবজেক্টত তোমাৰ যিটো ছাবজেক্টে আছে ইলেক্টিভ, গুৰুত্ব সহকাৰে তোমাৰ দিব লাগিব। নহ'লে কিন্তু তুমি মেট্ৰিক পৰীক্ষাত এটা ভাল পাৰ্চেণ্টেজ বা এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিবা। যিহেতু তোমালোকৰ কাৰণে এইটো এটা সহজ বিষয়, গতিকে এই সহজ বিষয়ত যদি তুমি ভাল নম্বৰ স্ক'ৰ কৰিব নোৱাৰা তেনেহ'লে কিন্তু তুমি পাৰ্চেণ্টেজত মাৰ খাই যাবা, অৰ্থাৎ তোমাৰ এটা ভাল পাৰ্চেণ্টেজ মেট্ৰিক পৰীক্ষাত নাহে। মই আশা কৰিছোঁ তুমি দুয়োটা পইণ্টেই বুজি পাইছা। যিসকলে পাছ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কিয় ইলেক্টিভ ছাবজেক্টটো গুৰুত্বপূৰ্ণ, আৰু যিসকলে নেকি ভাল ৰিজাল্টটো লৈ পাছ কৰিব বিচাৰে সেইসকলৰ কাৰণেও কিয় ইলেক্টিভ ছাবজেক্টটো গুৰুত্বপূৰ্ণ তোমালোকে হয়তো বুজি পাইছা ধুনীয়াকৈ কথাখিনি। গতিকে 26 তাৰিখেও ইলেক্টিভ ছাবজেক্ট আছে, 27 তাৰিখেও ইলেক্টিভ ছাবজেক্ট আছে। গতিকে যাৰ যি পৰীক্ষা আছে ধুনীয়াকৈ মনোযোগ সহকাৰে তোমালোকৰ পৰীক্ষা দিব লাগিব। আৰু এটা কথা শেষত মই আকৌ কৈ দিব বিচাৰোঁ, ইলেক্টিভ ছাবজেক্টত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক মেট্ৰিক পৰীক্ষাত দিয়া নহয়। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। খুব গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ ভিডিঅ' যাতে সকলোৱে চাব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।